নমস্কাৰ মই ঋতুপৰ্ণ ভূঞাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি সকলোৰে চিনাকি এজোপা গছৰ বিষয়ে ক'ম। হেয়া হৈছে পকমৌ বা কপাল ফুটা এজোপা চাপৰ গছ। সৰুতে আমি বহুতে ইয়াৰ পকা পকা ফল নিশ্চয় খাইছিলো, কিন্তু ফলবিধৰ লগতে গছজোপাৰ বহু ঔষধি গুণ আছে। সামাজিক মাধ্যম আৰু গুগলৰ পৰা সংগ্ৰহ কৰা কিছুমান গুণাগুণ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো। ভিডিঅ'টো যদিহে ভাল লাগে পুনৰ কৈছো আপোনালোকক যে শ্বেয়াৰ কৰি দিব যাতে 10 জনে গম পায়। হাঁপানি বা এজমা ৰোগত পকমৌ গছৰ শিপা ধুই পিচি ৰাতিপুৱা খালী পেটত খালে আৰাম পোৱা যায়। প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'লে পাতৰ ৰস খাব লাগে, কাৰণ প্ৰচুৰ পৰিমাণে ইয়াত এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ পাতৰ ৰস খালে দৃষ্টিশক্তি বাঢ়ে। চকুৰ বিভিন্ন ৰোগ, কুকুৰিকণা ৰোগৰ বাবে ইয়াৰ ফলবিধো উপকাৰী। পকা ফলটো খালে বেছি লাভ হয়। আৰু গছজোপা আপোনালোকে নিশ্চয় ভিডিঅ'ত মন কৰিছে, আৰু ইয়াৰ ফলবিধ সৰু বিলাহীৰ দৰে হয় আৰু পকিলে ফলবিধ প্ৰায় হালধীয়া বৰণৰ হয় আৰু ফলটো গোটেই ফলটো হালধীয়া ৰঙৰ হৈ পৰে। সৰু ল'ৰা ছোৱালীৰ চকুৰ খজুৱতি, পুৰণি ইত্যাদিৰ পৰাও নিৰাময় পাব পাৰি। গতিকে যিহেতু উল্লেখ কৰিছোৱে যে বহুতে হয়তো এই ফলবিধ দেখি মনত পৰিছে আপোনালোকৰ ল'ৰালিৰ সময়ছোৱাত, আৰু সেই ফলবিধ আমি তেতিয়া বহুত পাইছিলো আৰু খাইছিলো, আপোনালোকেও হয়তো খাইছিল। আৰু উল্লেখ কৰিব লাগিব যে এই ফলবিধ কপালত তেতিয়া আমি সৰুতে ফুটাইছিলো বাবে ইয়াৰ নামটো পকমৌৰ সলনি কপাল ফুটাও বুলিও কোৱা হয়। গতিকে আজিৰ ল'ৰা ছোৱালীয়ে এই ফলসমূহ বা এই উদ্ভিদসমূহ চিনি নাপাবও পাৰে। গতিকে আপোনালোক অভিভাৱকসকল আছে বা যিসকল ডাঙৰসকল আছে, আপোনালোকে নিশ্চয়কৈ যদি আপোনালোকৰ ঘৰৰ বাৰী বা চুকে কোণে ক'ৰবাত এই উদ্ভিদবিধ দেখা পায়, এই ফলবিধ এতিয়া পকাৰ সময়, এই সময়ছোৱাত আপোনালোকে নিশ্চয়কৈ এই ফলবিধ নিজেও খাব পাৰে বা ল'ৰা ছোৱালীকো খুৱাব পাৰে। পকমৌ ভিটামিন চি গুণ সম্পন্ন হোৱাৰ লগতে ই কলেষ্টৰল কম কৰে। যিসকল লোকৰ কলেষ্টৰল বৃদ্ধি পাই আছে বা কলেষ্টৰলৰ পৰিমাণ বেছি, আপোনালোকে এই পকমৌৰ ফলবিধ খাব পাৰে। ইমিউনিটি প্ৰক্ৰিয়াৰ শক্তিশালী কৰাত সহায় কৰে। থাইৰয়ডৰ অসুবিধাত ভুগি থকা সকলেও ইয়াৰ ফল খাই সুফল পাব পাৰে। তেজত শৰ্কৰাৰ পৰিমাণ কম কৰে বাবে ডায়েবেটিছ ৰোগীৰ বাবে অতিকৈ লাভদায়ক। পাতৰ ৰসো নিয়মীয়াকৈ খাই থাকিলে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। এই ফলবিধে হজমি শক্তি বৃদ্ধি কৰে। প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু পানী পোৱা যায় বাবে কৌষ্ঠকাঠিন্য সমস্যাৰ বাবে উপকাৰী। লিভাৰ, কিডনী সুৰক্ষিত কৰি ৰাখে, হাড় মজবুত কৰে, বাত বিষৰ পৰা সকাহ দিয়ে, আৰু বহুতো হয়তো ইয়াৰ ঔষধি গুণ আছে। আৰম্ভণিতে মই উল্লেখ কৰিছোঁ যে মই কোনো চিকিৎসক বা বিশেষজ্ঞ নহয়। যিখিনি তথ্য মই গুগল বা সামাজিক মাধ্যমত লাভ কৰিছোঁ বা বিভিন্নজনৰ পৰা লাভ কৰিছোঁ, সেই তথ্যখিনি আপোনালোকৰ কাৰণে দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, আৰু ক'ৰবাত হয়তো ভুল হ'ব পাৰে, সেয়া আপোনালোকে নিশ্চয়কৈ শুধৰাই দিব। আৰু ইয়াৰ গুণাগুণ কি আছে নিশ্চয়কৈ চিকিৎসকসকলে বা অন্য বিশেষজ্ঞসকলেও চাই আছে। আপোনালোকে যিসকলে জানে তাত নিশ্চয়কৈ ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব যে ইয়াৰ আৰু সুফল কি আছে। এই পকমৌ ফলবিধৰ এইখিনি গুণাগুণ গম পালে যেতিয়া আপোনালোকে উদ্ভিদবিধ সংৰক্ষণ কৰিব, লগতে ইয়াৰ পকা ফলবিধ খাব। কাৰণ আমি সকলোৱে জনা উচিত যে যিকোনো উদ্ভিদ আমি সংৰক্ষণ কৰিব লাগে, আৰু প্ৰকৃতিত পোৱা সকলোখিনি উদ্ভিদতেই নিশ্চয়কৈ এটা হ'লেও ঔষধি গুণ আছেই। গতিকে উদ্ভিদ আমি সংৰক্ষণ কৰিব লাগেই। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেন্তে কমেণ্ট কৰিব। সৰুতে কোনে কোনে খাইছিল আপোনালোকেও কমেণ্ট কৰিব, আৰু 10 জনে এই তথ্য লাভ কৰাত সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে মোৰ হানমিহলি পৰিয়ালৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিয়ালটো লাহে লাহে ডাঙৰ হৈ গৈছে ফেচবুকত। গতিকে যিসকল নতুন দৰ্শক, আপোনালোকে ভিডিঅ'সমূহ যিসকলে পাই থাকে কিন্তু বেয়া লাগে যেতিয়া আপোনালোকে ফ'ল' নকৰে বা লাইক নকৰে, অনুগ্ৰহ কৰি দিব, যাতে আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সদায় প্ৰস্তুত কৰিব পাৰোঁ, বনাই থাকিব পাৰোঁ, আগলৈ আগুৱাই গৈ থাকিব পাৰোঁ। গতিকে শেষত পকমৌ ফলবিধ আপোনালোকে খাওক তাৰে কামনা কৰিছোঁ, আৰু যিখিনি ইয়াৰ লাভালাভ বা গুণাগুণ সেয়া আদায় কৰিবৰ কাৰণে চেষ্টা কৰক, লাভ উঠাওক, আৰু সকলোৱে সুস্থ থাকক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।